মৰমৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ইউনিট 3 এক্সামিনেশ্যনৰ কেইটামান MCQ ইম্পৰ্টেণ্ট কুৱেশ্যন মই ডিছকাছ কৰি আছোঁ তোমালোকে এইবিলাক ফলো আপ কৰিবা হয়তো তোমালোকৰ হেল্প হ'ব তোমালোকে বৰ্ডত চাব পাৰিছা তিনিটা ফিগাৰ আছে এই ফিগাৰ তিনিটা ক্ৰমান্বয়ে তোমালোকে কি বুলি ক'বা প্ৰথমটো তোমালোকৰ চুঙা দ্বিতীয়টো আয়তীয় ঘনক তৃতীয়টো তোমালোকৰ শংকু তেনেহ'লে এই যে আয়তীয় ঘনকটো যে আছে বা তোমালোকৰ চুঙাটো যে আছে ইহঁতৰ পৃষ্ঠা মানে সারফেস কেইটা আছে তোমালোকক ট্ৰেক কৰিব লাগে ফৰ এক্সাম্পল ইয়াৰ পৃষ্ঠা কেইটা আছে নিশ্চয় ইয়াত তিনটা হ'ব দুটা সমতল আৰু এটা বক্ৰতল তেনেহ'লে কেইটা হ'ব ইয়াত পৃষ্ঠা মুঠ পৃষ্ঠা তিনটা ইয়াত মুঠ পৃষ্ঠা কেইটা হ'ব নিশ্চয় ইয়াত 6টা হ'ব ইয়াত মুঠ পৃষ্ঠা কেইটা হ'ব নিশ্চয় দুটা হ'ব ঠিক আৰু যদি তোমালোকক সোধা হয় গোলক এটো কিন্তু গোলক আঁকিব পৰা নাই যদিও তোমালোকে গোলক বুলি ধৰি ল'বা গোলকৰ মুঠ পৃষ্ঠা কেইটা মাত্ৰ এটা এইবিলাক কথা তোমালোকে জানি ৰাখিবা তাৰ পিছত আহিল তোমালোকৰ নেক্সট কোৱেশ্চনটো তোমালোকে এনেকৈ ডিল কৰিবা যে তোমালোকৰ এটা আয়তীয় ঘনক আছে এই ঘনকটোক সাধাৰণ ঘনক বনাব লাগে সাধাৰণ ঘনক বনাবৰ হলে তোমালোকৰ কি শৰ্ত ইয়াত প্ৰয়োগ হ'ব শৰ্তটো তোমালোকৰ ইয়াত কি প্ৰয়োগ হ'ব জানা যে L = B = H হ'ব লাগিব হয় নাই তাৰ দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা সকলোবিলাক যদি সমান হয় তেনেহলে আমাৰ আয়তীয় ঘনকটো কি হ'ব এটা সাধাৰণ ঘনকলৈ ৰূপান্তৰিত হ'ব ঠিক তেনেকৈ তোমালোকৰ এইটো আছে তোমালোকৰ চুঙা এটা তোমালোকৰ স্কয়াৰ কেতিয়া স্কয়াৰটো নহয় সাৰ্কেল বৃত্ত কেতিয়া হ'ব যেতিয়া h = 0 হ'ব ঠিক তেনেকৈ তোমালোকৰ এই যে চুঙাটো যে আছে চুঙাটোৰ পৰা যদি আমি এটা গোলক বনাও তেনেহলে এই ক্ষেত্ৰত শৰ্ত কি হ'ব এই ক্ষেত্ৰত তোমালোকৰ শৰ্ত হ'ব যে h = r হ'ব লাগিব মানে এই শৰ্ত কেইটা তোমালোকে খুব ধুনীয়াকৈ ষ্টাডি কৰিবা শৰ্তবিলাক খুব ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমালোকে চাবা শংকু এটাৰ ওকে বক্ৰপৃষ্ঠৰ কালিৰ ফৰ্মুলা বক্ৰপৃষ্ঠ তোমালোকক উলিয়াবলৈ দিয়া থাকিব ফৰ এক্সাম্পল বক্ৰপৃষ্ঠৰ কালি কি ফৰ্মুলা আছিলে যে a = π/r/l ইয়াত আকৌ l আছে নহয় l টো হল তোমালোকৰ নতি উচ্চতা তেনেহলে l = কি ফৰ্মুলা ইউজ কৰিবা r² + h² হয় ইয়াত h কোনটো এইটো আৰু তোমালোকৰ এইটো কিন্তু ব্যাস মানে ডায়ামিটাৰ ধৰি লও তোমালোকৰ ডায়ামিটাৰ দিয়া আছে 14 মানে তেনেহলে তোমালোকৰ r ৰ মান কিমান হ'ব 7 হ'ব আৰু উচ্চতা দিয়া আছে তোমালোকৰ 10 এই ক্ষেত্ৰত তোমালোকৰ নতি উচ্চতা l ৰ মান কিমান হ'ব তোমালোকে জানিবা ইয়াত r ৰ মান যদি তোমালোকৰ এটা বেছি হৈছে তোমালোকে এনেকৈ লোৱা তোমালোকৰ r ৰ মান দিয়া আছে 3 তাৰ পিছত তোমালোকৰ উচ্চতা দিয়া আছে 4 সেই ক্ষেত্ৰত তোমালোকে কৰিবা কি r ৰ জাগাত 3 স্কয়াৰ দিবা h ৰ জাগাত 4 স্কয়াৰ দিবা তেনেহলে দুটা মিলি কিমান হল 3 স্কয়াৰ মানে 9 4 স্কয়াৰ মানে 16 তেনেহলে কিমান হল 25 স্কয়াৰ ৰুট কৰিলে 5 হ'ব তাৰনে তোমালোকৰ নতি উচ্চতা 5 হৈ যাব এনেকৈ তোমালোকে ক্যালকুলেট কৰি আনসাৰ বিলাক কৰিবা তাৰ পিছত এতিয়া তোমালোকৰ যদি সমকোণী ত্ৰিভুজ দিয়া থাকে আৰু ইয়াৰ যদি কালি দিয়া থাকে কালিটো যিকোনো দিয়া থাকে তেনেহলে কোনটো ফৰ্মুলা ইউজ কৰিবা হাফ ইনটু বেস ইনটু হাইট বা এল্টিটিউড ইয়াৰে যিকোনো এটা কালিৰ মান দিয়া থাকিল আৰু তোমালোকৰ ভূমিৰ মান দিয়া থাকিল উচ্চতাৰ মান তোমালোকে অনায়াসে উলিয়াব পাৰিবা ফৰ এক্সাম্পল তোমালোকৰ কালিৰ মান দিয়া থাকিল 20 মানে ইয়াত হাফ ভূমিৰ মান দিয়া থাকিল 5 তেনেহলে উচ্চতাৰ মান উলিয়াব লাগে কেনেকৈ কৰিবা ইয়াত এনেকৈ কৰিবা সিধাই 5 দি 5 4 গুণ 20 মানে তাৰপিছত 2 দি পূৰণ কৰিলে 2 4 গুণ 8 তেনেহলে উচ্চতাৰ মান হ'ব 8 এনেকৈ ক্যালকুলেট কৰি তোমালোকে সম্ভালিবা এতিয়া কথা হল কি তোমালোকে এই ইউক্লিডৰ ফৰ্মুলা ইউক্লিড ইউক্লিডৰ ফৰ্মুলা কোনটো আছিলে জানিবা যে area of a triangle is equal to half into base into height
এইটো ইউজ কৰিলা বা এল্টিটিউড তাৰপিছত পাইথাগোৰাছৰ থিয়ৰম কোনটো তোমালোকে জানি লোৱা পাইথাগোৰাছৰ উপপাদ্য মতে কি আছিলে যে তোমালোকৰ হাইপোটেনাছ স্কোয়াৰ ইজ ইকুৱেল টু এল্টিটিউড স্কোয়াৰ প্লাছ বেছ স্কোয়াৰ এই ফৰ্মুলাবিলাক জানি ৰাখা কাৰণ এইবিলাক ৰিলেটেড কোৱেশ্চন তোমালোকৰ হয়তো থাকিব পাৰে তাৰপিছত আছিল তোমালোকৰ হিৰণৰ সূত্ৰ কি আছিলে a ইকুৱেল টু তোমালোকে জানিবা s ইনটু s minus b s minus c এই তিনটা সূত্ৰ যে আছে তোমালোকৰ এই তিনটা সূত্ৰ কোন ক্ষেত্ৰত তোমালোকে কালি উলিয়াবলৈ ব্যৱহাৰ কৰিবা সেইখিনি তোমালোকে জানি থবা ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন খুদাৰ চান্স প্ৰবল থাকে আচ্ছা এতিয়া কথা হল কি যদি তোমালোকক এনেকে দিয়া থাকে সমবাহু ত্ৰিভুজ নাই আৰু ইয়াৰ বাহুৰ মাপ দিয়া থাকে ধৰি লোৱা এইটো 5 এইটো 5 এইটো 5 তেনেহলে এই ক্ষেত্ৰত অৰ্ধ পৰিসীমাৰ মান কিমান হ'ব s ইকুৱেল টু 5 + 5 + 5 বাই 2 তেনেহলে কিমান হ'ব 3 5 গুণ 15 15/2 তেনেহলে 7.5 হ'ব এনেকে তোমালোকে অৰ্ধ পৰিসীমা উলিয়াবলৈ শিকিবা তাৰ মানে কি তোমালোকৰ সমবাহু ত্ৰিভুজ কাক বোলে হেতু কিন্তু জানিবা দেই নহলে আকৌ তোমালোকৰ ঝামেলা হ'ব সমবাহু ত্ৰিভুজ মানে যি ত্ৰিভুজৰ তিনিটা বাহু সমান গতিকে এতিয়া সমবাহু ত্ৰিভুজৰ যদি কালি কি বাহুৰ মাপ যদি a থাকে তেনেহলে অৰ্ধ পৰিসীমাৰ মান কিমান হ'ব 3a/2 মনত ৰাখিবা এইবিলাক কথা গতিকে এইবিলাকে তোমালোকক খুদা হ'ব তাৰপিছত অৰ্ধ পৰিসীমাৰ বিষয়টো কলোৱেই এতিয়া ধৰি লোৱা তোমালোকক এনেকে দিয়া আছে এটা সমকোণী ত্ৰিভুজ দিয়া আছে ইয়াৰ মান দিয়া আছে 5 নহয়নে বাৰু আৰু ইয়াৰ মান দিয়া আছে তোমালোকৰ 4 তেনেহলে এই ক্ষেত্ৰত তোমালোকক s উলিয়াব দিছে মানে অৰ্ধ পৰিসীমাৰ মান তোমালোকে কনফিউজড নহবা পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি এটা যদি 5 হয় এটা 4 হয় তেনে এটা কিমান হ'ব 3 এতিয়া তিনিটা তোমালোকে যোগ কৰিবা যোগ কৰি তাৰনে s ইকুৱেল টু কি লিখিবা তোমালোকে 5 + 3 + 4/2 মানে তেনেহলে 12/2 কিমান হৈ যাব 6 এনেকুৱা তোমালোকৰ এই দুটা চেপ্টাৰৰ পৰা এনেকা ধৰণৰ শৰ্ট কোৱেশ্চন বিলাক তোমালোকক এমসিকিউ দিয়া হ'ব তোমালোকে এইবিলাক সম্যক জ্ঞান পুৰা লবা আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ